চ' হেল্ল' এভৰিৱান, আশা কৰোঁ আপোনালোক সকলোৱে ভালে আছে আজি বহুত দিনৰ পাছত। তো যিসকলে মোক বহুত দিনৰ পৰা কৈ আছিলে যে DSSৰ ক্লাছ ষ্টাৰ্ট কৰিব লাগে সোনকালে, তো তেওঁলোকৰ কাৰণে ভাল খবৰ, বেলেগ একো ভাল খবৰ নাই। তো যিসকলে এক্সপেক্ট কৰি আছিলে বা আশা কৰি আছিলে, ৱেইট কৰি আছিলে DSSৰ ক্লাছৰ কাৰণে, তো তেওঁলোকৰ কাৰণে ভাল খবৰ। মই সোনকালে কাইলৈৰ পৰা মই DSSৰ ক্লাছ ষ্টাৰ্ট কৰিব গৈ আছোঁ। অ'কে, তো আজি ভিডিঅ'টোত আমি কি ডিছকাছ কৰিম যে কেনেকৈ আমি DSS এক্সামটো মানে ক্ৰেক কৰিব পাৰোঁ, ঠিক আছে। তো আপোনালোকে সকলোৱে জানে যে এটা এক্সাম প্ৰিপেৰেশ্যন কৰাৰ আগতে আমি তাৰ গোটেই প্লেনিংখিনি কৰিব লাগিব যে আমি ইমান দিনত এইখিনি বস্তু চাম, ইমান দিনত এইখিনি বস্তু চাম। তেতিয়াহে আপোনালোকে টাইমলি গোটেই বস্তুখিনি কভাৰ কৰি ধুনীয়াকৈ প্ৰেক্টিছ কৰি মানে এক্সামৰ আগে আগে একদম সম্পূৰ্ণ আপোনালোকে ৰেডি হৈ যাব, ঠিক আছে। তো আজি ভিডিঅ'টোত এইটোৱে আমি চাম যে কেনেধৰণৰ কুৱেশ্যন আহে আৰু আমি কেনেধৰণে প্ৰিপেৰেশ্যন কৰিম, ঠিক আছে। আৰু আপোনালোকে ৰেডি হৈ যাওক কাইলৈৰ পৰা DSSৰ ক্লাছ কৰিবৰ কাৰণে, ঠিক আছে। আৰু এটা কথা, সকলোৰে চাগে মনত এতিয়াও আমাৰ চবৰে মনত এটা কুৱেশ্যন আহি আছে যে এক্সাম কেতিয়া হ'ব ইয়াৰ, ঠিক আছে। এক্সাম ডেট বা এক্সাম কেতিয়া হ'ব। তো ইয়াৰ কোনো অফিচিয়েল নটিফিকেশ্যন এতিয়ালৈকে অহা নাই, ঠিক আছে। অফিচিয়েল নটিফিকেশ্যন নাই। তো আপোনালোকে মোৰ মতে ধৰক মানে মানি চলক যে 50টামান দিন আপোনালোকৰ হাতত বাকী আছে, ঠিক আছে। তো 50 দিনৰ ভিতৰত আপোনালোকে চিলেবাছ যদি আপোনালোকে কমপ্লিট কৰা নাই এতিয়ালৈকে, চিলেবাছো কমপ্লিট কৰিব লাগিব, মক টেষ্ট দিব লাগিব, ঠিক আছে। মক টেষ্ট দিব লাগিব, তাৰপাছত আপোনালোকে প্ৰেক্টিছো কৰিব লাগিব, গোটেইখিনি কৰিব লাগিব, ঠিক আছে। 50 days বহুত বেছি দিন নহয়, আৰু বহুত মানে যদি আপোনালোকে ধুনীয়াকৈ পঢ়ে তেনেহ'লে বহুত বেছি দিন, আৰু যদি ধুনীয়াকৈ নপঢ়ে তেনেহ'লে 50 days বহুত বেছি দিন নহয়। এদিন দুদিন কৰি কেতিয়া পাৰ হৈ যাব 50টা দিন গমেই নাপাব। আৰু নটিফিকেশ্যনলৈ ৱেইট কৰি নাথাকিব আপোনালোকে, কাৰণ এক্সামৰ 10 বা 15 দিন আগত নটিফিকেশ্যন আহিব যে এক্সাম হ'ব গৈ আছে। যদি ভালকৈ নাচায় তেনেহ'লে 15 দিনত আপোনালোকে কিনো কৰিব, ঠিক আছে। তো সেইকাৰণে এক্সামৰ ডেটলৈ আপোনালোকে চাই নাথাকিব, লাগি যাওক এতিয়াৰ পৰা, ঠিক আছে। তো ইয়াৰ যদি আমি মানে মাৰ্কছ ডিষ্ট্ৰিবিউশ্যনটো যদি চাওঁ, চাওক DSSৰ এক্সাম মানে আপোনালোকৰ 50 মাৰ্কছৰ হৈছে চাগে মোৰ মতে, আৰু 100 মাৰ্কছৰ হৈছে চাগে, ঠিক আছে। তো যদি 100 মাৰ্কছৰ হয় তেনেহ'লে 20টামান কুৱেশ্যন মেথছৰ আহিব। তেনেহ'লে ভাবক যদি আপোনালোকৰ মেথছ ষ্ট্ৰং নাই তেনেহ'লে তাতে অভাৰ হৈ যাব আপোনালোকৰ, ঠিক আছে। তো টেনশ্যন ল'ব নালাগে, মই যিমান পাৰোঁ মেথছৰ যিখিনি ইম্পৰ্টেণ্ট আছে, ঠিক আছে, যিখিনি বস্তু ডাউট আছে সেইখিনি বস্তু মই আপোনালোকৰ ইয়াতে মানে ফ্ৰীকৈ, ঠিক আছে, ফ্ৰীকৈ, কোনো কোচিং চচিং নালাগে, ফ্ৰীকৈ মই যিমান পাৰোঁ আপোনালোকৰ মেথছ ক্লিয়াৰ কৰিম, ঠিক আছে। আৰু এনেকুৱা নহয় যে ফ্ৰী কাৰণে মই ভালকৈ নপঢ়াম বা ডিটেইলছত নহয় পঢ়াম, ডিটেইলছত নিদিম, তেনেকুৱা নহয়। মেথছৰ আপোনালোকে মানে ফাউণ্ডেশ্যন কৰ্চত যেনেকৈ পঢ়াই একদম A to Z, মই ইয়াতে যিমানকেইটা টপিক পঢ়াওঁ, যিমান পাৰোঁ মানে ট্ৰাইটো কৰিম গোটেইখিনি কভাৰ হৈ যায়, ঠিক আছে। তো ফাউণ্ডেশ্যন বেটছৰ নিচিনাকৈ পাব আপোনালোকে মেথছটো, ঠিক আছে। তো মেথছৰ কাৰণে টেনশ্যন ল'ব নালাগে। তাৰপিছত ইংলিছ পাৰ্টটো যদি কওঁ, ইংলিছততো আপোনালোকে JEE কাৰণে, যিসকলে JEE কাৰণে মানে ভিডিঅ' চাইছিলে বা পঢ়িছিলে আমাৰ চেনেলৰ পৰা, তেওঁলোকে গম পাই গৈছে, ঠিক আছে, কিমান কমন আহিছিলে। আৰু কমন বুলি নহয়, একচুৱেলি মই যিখিনি ইম্পৰ্টেণ্ট বস্তু সেইখিনি দিছিলোঁ, কমন বুলি নাই দিয়া আপোনালোকক, তাৰ পৰা আহি গৈছে বেলেগ কথা, ঠিক আছে। তাৰপাছত আৰু কম্পিউটাৰটো আপোনালোকে গম পালে, কম্পিউটাৰত মই মাত্ৰ এটা ভিডিঅ' দিছিলোঁ, তাৰে 4-5টামান কুৱেশ্যন আহিছে, ঠিক আছে। মক টেষ্টখিনি মিলাই 4-5টামান কুৱেশ্যন আহিছে। তো আৰু সেইটো মই কমন কুৱেশ্যন কেতিয়াও আপোনালোকক কমন কুৱেশ্যন বুলি দিয়া নাছিলোঁ, মই ইম্পৰ্টেণ্ট কুৱেশ্যন বুলি দিছিলোঁ, ঠিক আছে। তো এতিয়াও মই আপোনালোকক যিমান পাৰোঁ ইংলিছৰটো আপোনালোকে যদি ভাল ধৰণে ভিডিঅ'বোৰ চাই মই যিমান পাৰোঁ দি যাম। তো আপোনালোকে 10টা বা 20টা কুৱেশ্যন আহিব, তাৰে আপোনালোকে যদি 10টা আহে, 8টা-9টাটো আৰামছে ক্লিয়াৰ কৰি দিব ইয়াৰ পৰা, ঠিক আছে। এনেকুৱা লেভেলত আপোনালোকক মই কণ্টেণ্ট দিব ট্ৰাই কৰিম। আৰু যিসকলে মোৰ ভিডিঅ'সমূহ চাইছে তেওঁলোকে অলৰেডি গম পাইছে যে মানে কি কণ্টেণ্টৰ দম আছে, ঠিক আছে। যিসকলে পঢ়া ল'ৰা ছোৱালী তেওঁলোকে গম পাই গৈছে যে কণ্টেণ্টৰ দম আছে। তো আপোনালোকে যদিহে মানে মোৰ বা আমাৰ চেনেলটোৰ থ্ৰুৱেদি প্ৰিপেৰেশ্যন কৰা নাই, তো ডেফিনেটলি DSSৰ কাৰণে আপোনালোকে ৰিলে কৰিব পাৰে, ঠিক আছে, ডিপেণ্ড কৰিব পাৰে। তো আপোনালোকক মই নিৰাশ নকৰোঁ, অ'কে। তাৰপাছত GSৰ যদি কথা কওঁ, GSৰটো মই ভাবিছোঁ বহুত ধুনীয়া কণ্টেণ্ট আনিম বুলি, ঠিক আছে। একদম মানে বেছিকৰ পৰা একদম এডভান্সলৈকে আপোনালোকক দি দিম যিমান পাৰোঁ। এনেকুৱা নহয় যে গোটেই যি বস্তু দি দিম, তেনেকুৱা নহয়। DSS এক্সামৰ লগত ৰিলেটেড বা মানে আপকামিং যিবোৰ আপোনালোকৰ ফৰেষ্ট হওক বা ADRE হওক, গোটেইখিনিৰ কাৰণে আপোনালোকৰ হেল্প হৈ যাব, ঠিক আছে। মেথছটো আপোনালোকৰ গম পায়, PGTৰ কাৰণেও হেল্প হৈ যাব, তাৰপিছত আছাম ফৰেষ্ট, আছাম পুলিচ, ADRE গোটেইখিনিৰ কাৰণে হৈ যাব, অ'কে। তো টেনশ্যন ল'ব নালাগে, মই যিমান পাৰোঁ সিমানটো দিব ট্ৰাই কৰিম। এতিয়া আপোনালোকক মই প্ৰমিছ নকৰোঁ, কাৰণ কোনে জানে কি হৈ যাব পাৰে, হয়নে নহয়। তো যিমান পাৰোঁ মই আপোনালোকক কণ্টেণ্ট দিব ট্ৰাই কৰিম, আৰু আপোনালোকে আপ টু ডেট থাকিব, ঠিক আছে, ভিডিঅ'সমূহ মিছ নকৰিব। তাৰপাছত মক টেষ্টটো আনিম মই, ঠিক আছে। মক টেষ্টটো আহিব, প্ৰেক্টিছ ছেশ্যনো আহিব, অ'কে, চব আহিব, টেনশ্যন ল'ব নালাগে। যিমান পাৰোঁ মই দিব ট্ৰাই কৰিম, মাত্ৰ আপোনালোকে ৰেডি হৈ যাওক। কাইলৈৰ পৰা আপোনালোকে DSSৰ কাৰণে বা
DSS বুলিয়ে নহয় চাগে, এতিয়া আপোনালোকে DSS পঢ়িব, DSSৰ কাৰণে পঢ়িব, DSS পঢ়ি থাকোঁতে আপোনালোকৰ ফৰেষ্টৰ এক্সাম আহি যাব, পুলিচৰ এক্সাম আহি যাব, ঠিক আছে, আকৌ পুলিচ বা ফৰেষ্টৰ এক্সাম দিব, তাৰপিছত ADR আহি যাব আৰু অন্য গভৰ্ণমেণ্ট এক্সাম আহি যাব। তো আপোনালোকে এৰি নিদিব মুঠতে, ভাবি লওক যে DSSৰ পৰা ষ্টাৰ্ট কৰি একেবাৰে ADR লৈকে আপোনালোকে লাগি থাকিব, ঠিক আছে, তো তেতিয়াহে ওলাব আপোনালোকৰ এক্সাম, ঠিক আছে। তো আপোনালোকে ইমান বৰ বেছি চিন্তা কৰিব নালাগে, কণ্টেণ্ট আহিব, ধামাকা কণ্টেণ্ট আহিব, একদম জবৰদস্ত কণ্টেণ্ট আহিব, ঠিক আছে। একদম মানে আপোনালোকক 90+ কেনেকৈ আপোনালোকে স্ক'ৰ কৰিব পাৰে তাৰ কাৰণে মই ট্ৰাই কৰিম, অ'কে। তো ইমানেই আছিলে, তো আপোনালোকে ৰেডি হৈ যাওক, যদি আপোনালোকৰ বহি চহি নাই, কলম চলম নাই, কিনি লওক, অ'কে। আৰু ইংলিছৰ কাৰণে বহুতেই কৈ আছিলে গুৱাহাটী হাইকোৰ্ট যিটো মানে আপোনালোকৰ নতুনকৈ ভেকেঞ্চি আহিছে ন, তো তাৰ এক্সাম হ'ব গৈ আছে, তো তাৰ কাৰণেও আপোনালোকৰ ইংলিছৰ কাৰণে মই ধুনীয়াকৈ যিমান পাৰোঁ চাই দিম, ঠিক আছে। যিবোৰ ইম্পৰ্টেণ্ট গ্ৰামাৰৰ ৰুল আছে, ঠিক আছে, যিসমূহ ইম্পৰ্টেণ্ট গ্ৰামাৰ ৰুল আছে, মই সেইসমূহ অলৰেডি মই মানে নোটছ বনাই আছোঁ, অ'কে। তো আপোনালোকে মানে তাৰো আপোনালোকে পাই যাব, ঠিক আছে। কম্পিউটাৰৰ ভিডিঅ' মই অলৰেডি এটা দিয়া আছে কম্পিউটাৰ, আৰু এটামান মই বনাই দিম, ঠিক আছে। তো গুৱাহাটী হাইকোৰ্টৰ কাৰণে যিসকলে এপ্লাই কৰিছে তেওঁলোকে টেনশ্যন হ'ব নালাগে, কণ্টেণ্ট পাই যাব, অ'কে। তো ইমানেই আছিলে যে ভিডিঅ'টোত। তো যদিহে আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেনে কৰি থৈ দিয়ক, ঠিক আছে। যদিহে পঢ়িব ইচ্ছা আছে, বাকী যদি মন নাই তেনেহ'লে আপোনালোকৰ কথা, মই কেতিয়াও ফ'ৰ্চ নকৰোঁ যে বা কৈ নাথাকোঁ বাৰে বাৰে, আপোনালোকে গম পায় যে লাইক কৰক, ছাবস্ক্ৰাইব কৰক, মোক মানে এইবোৰ কৰি ভাল নালাগে, ঠিক আছে। জীৱনত মোক দুটা বস্তু বেয়া লাগিছে, এটা হৈছে মানুহক পইচা ধাৰ দিয়াৰ পাছত পইচা খুজিবলৈ, ঠিক আছে, নিজৰ পইচা লাগিলে খুজিবলৈ বহুত বেয়া লাগে। ছেকেণ্ডটো হৈছে মোক এতিয়া বেয়া লাগিছে, এই লাইক কৰি দিয়ক, ছাবস্ক্ৰাইব কৰি দিয়ক, কমেণ্ট কৰি দিয়ক, এইটো ক'বলৈ মই বহুত অশান্তি পাওঁ মানে, ঠিক আছে। তো যিয়ে নহওক, ইমানে আছিলে আজি ভিডিঅ'টোত, থেংক ইউ, বাই বাই।